মই তৃষ্ণা দেৱী তেজপুৰ ইউনিভাৰ্চিটি ওমেন ষ্টাডিজৰ এগৰাকী মাষ্টাৰ ষ্টুডেণ্ট আৰু বৰ্তমান এডুকেট ফাউণ্ডেশ্যনৰ ইণ্টাৰ্ণ হিচাপে কাম কৰি আছো। মই ৰিয়া বৰা তেজপুৰ ইউনিভাৰ্চিটি ওমেন ষ্টাডিজৰ মাষ্টাৰ ষ্টুডেণ্ট আৰু বৰ্তমান এডুকেট ফাউণ্ডেশ্যনৰ ইণ্টাৰ্ণ হিচাপে কৰ্মৰত। আজি আমি আহিছোঁ তেজপুৰৰ বামুণ গাঁৱৰ আৰ্চনা লাহন কোচৰ ঘৰত। তেখেত এগৰাকী সফল উদ্যোগী মহিলা। তেওঁ নিজৰ ঘৰৰ পৰাই নিজৰ ফুড প্ৰডাক্ট আৰু টিফিন ছাৰ্ভিচটো চলাই আহিছে। গতিকে চাওঁ আহকচোন তেখেতে কি বনায় আৰু। নমস্কাৰ। নমস্কাৰ, মোৰ নাম অৰ্চনা লাহন কোচ। মোৰ ঘৰ বামুণগাঁও বাৰিকা চুবুৰী তেজপুৰ। মই 2008 চনৰ পৰাই ঘৰতে পিঠা আচাৰ এইবিলাক মানে বনাই ওচৰৰ মোৰ ফ্ৰেণ্ডৰ লগত মানে দিছিলোঁ প্ৰথম অৱস্থাত। দিয়াৰ পাছত সকলোৱে যেতিয়া কৈছিল যে পিঠাবোৰ খাই ভাল লাগিছে, আচাৰবিলাক ভাল লাগিছে, তেতিয়া মই অলপমান মানে বিজনেছৰ হেৰিত গৈ পেলাই 2017 চনত মই ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ। লোৱাৰ পাছত বস্তুটো মোৰ ধুনীয়াকৈ এতিয়া চলি আছে এই বিজনেছটো। আৰু লগতে মই 2018 চনত টিফিন ছাৰ্ভিচটো আৰম্ভ কৰিলোঁ। এতিয়া বৰ্তমান টিফিন ছাৰ্ভিচটো চলি আছে। টিফিন ছাৰ্ভিচৰ কাৰণে আমাৰ ধৰক তেজপুৰৰ ভিতৰতে হেৰি কৰা হয় আৰু অৰ্ডাৰবিলাক লোৱা হয়। আৰু এই অৰ্ডাৰবিলাক মোৰ ঘৰৰে ল'ৰা বোৱাৰীয়ে সহায় কৰে, সকলে ডিষ্ট্ৰিবিউটৰ কৰে। নমস্কাৰ, মই টিফিন ছাৰ্ভিচ আজি 7 বছৰ মাৰ লগতে জড়িত হৈ আছো। যিহেতুকৈ মায়ে নোৱাৰে, সেইকাৰণে অকলে চম্ভালিবতো নোৱাৰে। মাৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছো আৰু হাজবেণ্ডটো মোৰ লগত জড়িত হৈ আছে। নমস্কাৰ, মই ইয়াতে টিফিন ছাৰ্ভিচত কাম কৰি আছো আজি 7 বছৰ হ'ল। মোৰ নাম মমি দাস, মোৰ ঘৰ দৰিকাল। আপুনি যে ক'লে আপোনাৰ দিনটোত 100 মান অৰ্ডাৰ্ছ পায় আপুনি, তো মেনু আছে চাগে? মেনুৰ যোগেদি অৰ্ডাৰ দিয়ে। মেনুখন দেখাব নেকি বাৰু? মেনুখন আনি আছে। কৰ্মচাৰীটো ধেৰ লাগে চাগে, কেইগৰাকী থাকে আপোনাৰ? কৰ্মচাৰী হিচাপে বৰ্তমান 3 গৰাকী আছে। মোক জনাব নেকি আজি টিফিনত আপুনি কি ৰাখিছে? আজি টিফিনত নিৰামিষ আছে, মটৰ পনীৰ আছে, দালি, ভেন্দি আলু ভাজি আছে, চালাড আছে। আমাৰ টিফিন বিলাক যেতিয়া দিয়া হয় তেতিয়া মানে তাত যিজনে দিয়া হয় তাত মানে টিফিনটোত আমাৰ নামবিলাক লিখি দিয়া হয়। যেনেকে বেংকৰ বিলাকৰ দিয়ে, IDBI বেংকৰ পৰা দিয়ে বা বৰোদা বেংকৰ পৰা দিয়ে, আৰু কোনোবা হেৰিৰ পৰাও যদি দিয়ে, ঘৰৰ পৰাও দিয়ে, সেইবিলাকৰ মানে নামবিলাক চিনি পাবৰ কাৰণে নামবিলাক লিখি দিয়া হয় আৰু তেনেকেই ডেলিভাৰীটো দিয়া হয়। আৰু আমাৰ পিঠা আচাৰ এইবিলাকত মানে মোৰ হাজবেণ্ডে পুৰা ছাপোৰ্ট কৰে। এনেকুৱা চাউলৰ গুড়া আৰু এনেকুৱাকৈ গুড়ৰ ৰসটো উলিয়াই ল'ব, চাকি ল'ব লাগিব। কিমানমান অৰ্ডাৰ থাকে পাৰ ডে হিচাপে? পাৰ ডে হিচাপে থাকে 100 থাকে, কেতিয়াবা 300 থাকে। চব দিনা সমানে নাথাকে, কম বেছি পৰিমাণে চলি থাকে। 500লৈকে আহে এদিন। কি পিঠা বনাই আপোনাৰ? তিল পিঠা বনোৱা হয়, নাৰিকল পিঠা বনোৱা হয়, বৰ পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, পকা মিঠৈ, কেতিয়াবা আমি হেৰিও বনোৱা হয়, এইটো মুড়ি লাড়ু, পাতি চেপ্তা এটা সেইটোও বনোৱা হয়। প্ৰয়োজন হলে টিফিনো ডেলিভাৰী কৰে। আৰু এনেকে আমি ঘৰৰ ফেমিলি মিলি মানে বিজনেছটো আগবঢ়াই নি আছো। আচাৰ ভিতৰত এতিয়া আছে আমৰ, এটা আছে জলকীয়া, নেমু, এয়া গাছ টেঙা বনাই থোৱা আছে, এইটো আছে কঁঠালৰ আছে। আচাৰ প্ৰায় শেষ হৈ গ'ল, আমৰ প্ৰায় 30-40 কেজি মানৰ বনোৱা হ'ল। খাই পেলাই কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী খগেশ্বৰ কোচ। মই বামুণগাঁও বাৰিকা চুবুৰীৰ স্থায়ী বাসিন্দা। মই সৰু সুৰা চাকৰি এটা কৰিছিলোঁ যদিও মানে 2023ত
ৰিটায়াৰ হ'লোঁ অসম ৰাজ্যিক পৰিবহণ নিগমত। আৰু বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টৰ টকা পাবলগীয়া টকাবিলাক মানে সময়মতে নোপোৱাত বিশেষ সুবিধাৰ কাৰণে মই সৰু এই উদ্যোগটো কৰি পেলাই অৰ্চনা ফুড প্ৰডাক্টছ এণ্ড টিফিন ছাৰ্ভিচ নামেৰে মোৰ পৰিবাৰ ল'ৰা বোৱাৰী সমস্তই মিলি ব্যৱসায়টো চলাই আছোঁ। আৰু আমাৰ এই যিটো টিফিন ছাৰ্ভিচ ফ্ৰী মানে ডেলিভাৰী, কিন্তু এইটো আমাৰ তেজপুৰৰ ভিতৰতে টাউনৰ ভিতৰতে যোৱা যায় মিছন চাৰিআলিলৈকে। আমি এতিয়ালৈকে বৰ্তমান হোম ডেলিভাৰী হিচাপে অফিচ বেংক আৰু কিছুমানৰ ধৰক তেনেকুৱা বয়সস্থ মানুহ থাকিলেও বা তেনেকুৱা ল'ৰা বোৱাৰী বাহিৰত থাকিলেও সেইবিলাক মানে তেওঁলোকে আমাৰ ফোনেৰে যোগাযোগ কৰি পেলাই আমাৰ তেনেকুৱাকৈ টিফিনটো দিয়া যায়। আৰু সেই টিফিন ৰাতিপুৱা প্ৰায় 8টা মানৰ পৰা আৰম্ভ কৰা হয় আৰু 12:30 এটা মানত আমাৰ টিফিনটো দি অহা হয়। আৰু পুনৰ এই টিফিনবিলাক খাবৰ কাৰণে আমাৰ এনেকুৱা নিজেও অনা যায়, কিছুমান মানুহ ৰাখিছোঁ যদিও মানে তেখেতসকলৰ দ্বাৰাও অনা যায়। গতিকে সেই 5টা মানত গৈ পেলাই টিফিনবিলাক উঠোৱা যায়। আৰু আমাৰ এই পিঠা পনাৰ ব্যৱসায়টো আমি চলাই আছোঁ যদিও মানে বহুতখিনি আমাৰ এতিয়া চাব গ'লে 50-60 ঘৰমান আমাৰ যি ঘৰ কাষ্টমাৰ আছে তেখেতসকলৰ জৰিয়তে আমাৰ বহুতখিনি এতিয়া ফোনৰ যোগেদিয়ে চলি আছে। আৰু তেখেতসকলৰ সেই আমাৰ এই পিঠাটো দিল্লীলৈকো গৈছে বা এনেকুৱা বাহিৰলৈকো গৈছে। তেখেতসকলৰ লৈ যায় আমাৰ তেজপুৰৰ পৰা আমাৰ তেনেকুৱাকৈ অৰ্ডাৰ দি পেলাই। আৰু তেনেকুৱাকৈ পাৰ্টি হওক বা এনেকুৱা মিটিং বা তেনেকুৱা সভা বিয়া সবাহত তেনেকুৱাতো আমি অৰ্ডাৰ পাওঁ। সেই অৰ্ডাৰসমূহবিলাকো আমি মেইনটেইন কৰি আছোঁ। গতিকে এনেকুৱাকৈ আমি এই ক্ষুদ্ৰ ব্যৱসায়টো কৰিয়েই চলিবলগীয়া হৈছে। গতিকে আমাৰ আছে জেগাডোখৰ অলপ ঠেক, গতিকে সেই জেগাখিনি অসুবিধাৰ কাৰণে আমি বাহুল্যকে অলপ বহলাব পৰা নাই ব্যৱসায়টো। যাতে আশা ৰাখিছোঁ পিছলৈ যাতে অকণমান যদি জেগা ক'ৰবাত পোৱা যায় বা চৰকাৰৰ পৰা আমি আবেদন কৰিবলৈ যুঁজা কৰিছোঁ। যদি হয় তেতিয়াহ'লে হয়তো আমাৰ ব্যৱসায়টো অকণমান উন্নত হ'ব বুলি আমি ভাবিছোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ, মোৰ নাম প্ৰখ্যাত কোচ। মই অৰ্চনা টিফিন ছাৰ্ভিচ চলাই আছোঁ। আমাৰ ছাৰ্ভিচটোত আপোনাৰ তেল মছলাযুক্ত খুব কম ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱাৰী খানা হয়। আমাৰ ছাৰ্ভিচটো তেজপুৰৰ মিছন চাৰিআলিলৈকে দিয়া হয়, গোটেই তেজপুৰ টাউনত দিয়া হয়। বেংক আদিকে ধৰি অফিচ ঘৰত সকলোতে দিয়া হয় আৰু ঘৰুৱাৰী খানা হয়। আৰু যিহেতু মানে আমাৰ ঘৰৰ পৰা বনোৱা হয় খাদ্যবিলাক ভাল হয় বহুতখিনি। আমি যিমান পাৰোঁ গোটেইখিনি সতেজ চব্জি পাচলি সকলো ব্যৱহাৰ কৰিবলৈ চাওঁ। আশা ৰাখিছোঁ আপোনালোকে টিফিন ছাৰ্ভিচটো আঁকোৱালি ল'ব। 7 বছৰ ধৰি কিনে আমি চলাই আছোঁ আৰু 7 বছৰৰ পৰা এনেকুৱা কাষ্টমাৰো আছে যোনে 5 বছৰ ধৰি কিনে টিফিন ছাৰ্ভিচ কণ্টিনিউ খাই আছে, তেওঁলোকে এতিয়াও খাই আছে। তেনেকুৱা কাষ্টমাৰো আছে। আশা ৰাখিছোঁ আপোনালোকে ছাৰ্ভিচটো আঁকোৱালি ল'ব। নমস্কাৰ। আজি তোমালোকে আহিলা, বহুত ভাল লাগিলে। এতিয়া যাব সময় কি দিম পিঠা দুটামান দিছে, তোমালোকে খাবা।